ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10ৰ 2 নম্বৰ অধ্যায় বহুপদ পলিনোমিয়েলছ এইটো লেসনটো আলোচনা কৰিম। এইটো তোমালোকে জানিবা এইটো বহুপদৰ মাত্ৰা এইবিলাক ক্লাছ 9ত পাইছো। ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ বা ত্ৰিঘাত বহুপদ এইবিলাক তোমালোকে ক্লাছ 9ত পাই আহিছো। গতিকে এইটো লেসনৰ প্ৰশ্নসমূহ আজি আলোচনা কৰিম। অনুশীলনী 1ত কৈছে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = p of x ৰ লেগবৰ তলৰ চিত্ৰ 2.10ত দিয়া আছে। প্ৰতিটো ক্ষেত্ৰত pxৰ শূন্য ওলোৱা। আমাক চিত্ৰটো দিয়া আছে, আমি ইয়াত pxৰ শূন্যটো ওলাব লাগে। একদম সহজ এইকেইটা। প্ৰথমটো চাবা আমাক pxৰ শূন্যৰ কথা ওলাইছে যে pxৰ শূন্যৰ সংখ্যা ওলোৱা। ইয়াত চাবা এইটো এটা লেগ, এই লেগডাল এইটো হৈছে y অক্ষ, এইটো হৈছে x অক্ষ। এইটো মনত ৰাখিবা। সদায় সোঁফালে ধনাত্মক সংখ্যা, বাওঁফালে ঋণাত্মক সংখ্যা, ওপৰফালে ধনাত্মক, তলফালে ঋণাত্মক সংখ্যা। এইটো হৈছে লেগডাল। এই লেগডালৰ এইটো মূল বিন্দুৰ স্থানাংক হৈছে 0,0। এইটো তোমালোকে জানোই। এইবাৰ চাবা আমাক কৈছে pxৰ শূন্য ওলোৱা। এই লেগডালে pxত টাচ কৰিছে নে নাই, এই x অক্ষত টাচ কৰিছে নেকি? গতিকে pxে x অক্ষত টাচ কৰা, এই লেগডালে x অক্ষত টাচ কৰা নাই। গতিকে এইটোত pxৰ শূন্য হ'ব কিমান? 0। এইটোৰ এনসাৰ হ'ব 0। এবাৰ চাবা 2 নম্বৰটোত এই লেগডালে x অক্ষত কিমানবাৰ টাচ কৰিছে? x অক্ষত কিমানবাৰ টাচ কৰিছে? অকল এবাৰহে টাচ কৰিছে। গতিকে ইয়াৰ এনসাৰটো হ'ব কিমান? 1 হ'ব। তোমালোকে এতিয়া মই এনেই বুজাই দি আছোঁ, একদম ইজি। তাৰপিছত এইটো চাবা, এইটো 3 নম্বৰটো এই লেগডালে x অক্ষত, এইটো লেগ x অক্ষত কিমানবাৰ স্পৰ্শ কৰিছে? ইয়াত এবাৰ কৰিছে, ইয়াত এবাৰ কেইবাৰ কৰিছে? টোটেল 3 বাৰ। মানে ইয়াত pxৰ শূন্য কিমান হ'ব? 3 হ'ব। এবাৰ চাবা 4 নম্বৰটোত কি কৈছে? 4 নম্বৰটোত এই লেগডালে x অক্ষত কিমানবাৰ স্পৰ্শ কৰিছে? 2 বাৰ। মানে ইয়াৰ আনসাৰ হ'ব কিমান? 2। তাৰপিছত আছে 5 নম্বৰত এই লেগডালে x অক্ষত কিমানবাৰ স্পৰ্শ কৰিছে? এবাৰ, 2 বাৰ, 3 বাৰ, 4 বাৰ। ইয়াৰ আনসাৰ হ'ব কিমান? 4। তাৰপিছত 6 নম্বৰটোত চাবা এই লেগডালে x অক্ষত কিমানবাৰ স্পৰ্শ কৰিছে? এবাৰ, 2 বাৰ, ইয়াতে 2 বাৰ, ইয়াতে এবাৰ, 2 বাৰ, ইয়াতে এবাৰ। কেইবাৰ হৈছে? টোটেল 3 বাৰ। মানে এনসাৰটো হ'ব আমাৰ কিমান? 3। গতিকে এইকেইটা একদম ইজি। যে pxৰ শূন্য যদি y অক্ষৰ শূন্য ওলাব দিয়ে, তেতিয়া চাবা y অক্ষত কিমানবাৰ স্পৰ্শ কৰিছে। যিহেতু মই প্ৰথমটো দেখাই দি আছোঁ। এইটো যদি কয় যে y অক্ষৰ pxৰ শূন্যৰ ঠাইত যদি আহে p of y শূন্য ওলোৱা, তেতিয়াহ'লে কিমান হ'ব? এবাৰ টাচ কৰিছে এবাৰ। এইটোতো কিমান হ'ব? এবাৰ টাচ কৰিছে এবাৰ। এনেকৈ তোমালোকে একদম সহজ। এইটো হৈছে 2.1ৰ কুৱেশ্যনৰ সমাধান। ঠিক আছে, আজিৰ ভিডিঅ'টো এইখিনি। ইয়াৰ পিছত 2.2টো আলোচনা কৰিম।